হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, গুড মৰ্ণিং। আপোনালোকে সকলোৱে ভালে আছে নহয়? ভালে থাকক, ময়ো ভালে আছোঁ। এই হোজাই ডিষ্ট্ৰিক্টত আমাৰ বৰষুণ পৰিছে। আপোনালোকৰ সিফালে বৰষুণ পৰিছে নাই জনাবচোন। কাৰণ বৰষুণ মানে এনেকুৱা আহিছে, আকৌ যাতে বানপীড়িতসকলে যাতে দুৰ্দশা নহয় আৰু এই ওচৰত প্ৰাৰ্থনা। এই ছাতিলৈ ওলাইছোঁ, এতিয়া উপায় নাই, এতিয়া যাবতো লাগিবই। ঘৰৰ পৰাই ছাতিলৈ ওলাইছোঁ। এই বৰষুণ এই বৰষুণত চাওক, বৰষুণ শাওণ মাহ পৰিব না, গতিকে এতিয়া বৰষুণ দিবই। ভৰ বাৰিষাতো আৰু বৰষুণ নিদিলে কেনেকুৱা খেতিয়কে এই বাম তুলিবোৰ ধান লগাব। গতিকে বৰষুণ দিয়াও বেয়া হোৱা নাই, কিন্তু এইফালে অসমবাসী ৰাইজ যে বানৰ কবলত পৰিছে, তেওঁলোকৰ কাৰণে অকণমান চিন্তাৰে বিষয় হৈছে। চাওক, এয়াই মোৰ গোঁসাই ঘৰ বন্তি চন্তি দি ওলালোঁ, কিন্তু এতিয়া এই ছাতিলৈ ওলাবলৈ বাধ্য হৈছোঁ। এতিয়া উপায় নাই, এতিয়া নগ'লে নহ'ব। চাওক বৰষুণ কিমান পৰিছে, ইয়াত চাওক হোজাই ডিষ্ট্ৰিক্টত বৰষুণ পৰিছে। আপোনালোকে সিফালে ৰোৱা বোৱাটো নহ'বই, কাৰণ বহুত হেক্টৰ মাটি বানৰ কবলত পৰিছে, ৰোৱা বোৱাটো কমেই হ'ব। কিন্তু আমাৰ ইফালে হোজাই ডিষ্ট্ৰিক্টৰ ফালে কিছুমান বাম আছে নহয়, বিশেষকৈ আমাৰ দবকা, ভেলৌগুৰি, অলপ কিছুমান ওখ জেগাবোৰত এতিয়া খেতি